নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। যিহেতু আজি পুনৰ LIC ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে। LIC বিভাগৰ ফালৰ পৰা পোষ্টসমূহ মুকলি কৰি দিয়া হৈছে 2025 বৰ্ষৰ কাৰণে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ মুকলি কৰি দিছে। যদি আপুনি পোষ্টসমূহত আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, কেতিয়াৰ পৰা পোষ্টসমূহত এপ্লাই প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈছে আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব আৰু ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে LIC AAO ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা যিহেতু 841টা AAO আৰু AE পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। যিটো আপোনাৰ LICৰ ফালৰ পৰা পোষ্ট মুকলি হৈছে, পোষ্টসমূহৰ লাষ্ট ডেটটো আপোনাৰ 8/9/2025লৈকে, যিহেতু ছেপ্টেম্বৰ মাহৰ 8 তাৰিখলৈকে আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। ইয়াতে লিখা আছে লাইফ ইঞ্চুৰেঞ্চ কৰ্প'ৰেশ্যন অফ ইণ্ডিয়া হেজ ইছ্যুড 2 এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ 841 এছিষ্টেণ্ট এডমিনিষ্ট্ৰেটিভ অফিচাৰ, যিটো জেনেৰেলিষ্ট এণ্ড স্পেচিয়েলিষ্ট পোষ্ট দেখিবলৈ পাব, আৰু এছিষ্টেণ্ট ইঞ্জিনিয়াৰ যিটো AE হয় তাৰ পোষ্ট দেখিবলৈ পাব। এই পোষ্টসমূহত যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। এটা অভাৰভিউ দিয়া আছে LIC AAO ৰিক্ৰুটমেণ্ট 2025ৰ অভাৰভিউটো হৈছে এছিষ্টেণ্ট এডমিনিষ্ট্ৰেটিভ অফিচাৰ যিটো AAO পোষ্ট আছে, তাতে টোটেল পোষ্ট আপুনি 760টা পোষ্ট দেখিবলৈ পাব। ডিচিপ্লিন ৱাইজ আপোনাৰ ভেকেঞ্চিসমূহ আছে, যিটো আপোনাৰ AAO জেনেৰেলিষ্টত আছে 350টা পোষ্ট আছে, 350টা পোষ্ট আছে, আৰু AAO CAত আছে আপোনাৰ 30টা পোষ্ট, AAO আপোনাৰ CSত আছে 10টা পোষ্ট, AAO আপোনাৰ এক্টৰিয়েলত আছে 30টা পোষ্ট, আৰু AAO আপোনাৰ ইঞ্চুৰেঞ্চ স্পেচিয়েলিষ্টত আছে 310টা পোষ্ট, AAO যিটো লিগেল আছে তাত আপোনাৰ 30টা পোষ্ট দেখিবলৈ পাব। লগতে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো গ্ৰেজুৱেশ্যন কমপ্লিট হ'লে আপুনি আবেদন কৰিব পাৰিব। যদি আপোনাৰ গ্ৰেজুৱেশ্যনটো কমপ্লিট আছে তেতিয়া আপুনি আবেদন কৰিব পাৰিব। জেনেৰেলৰ কাৰণে আপোনাৰ যদি 50% মাৰ্ক আছে তেতিয়া আবেদন কৰিব পাৰিব। যদি আপুনি SC ST OBC হয় তেনেহ'লে আপুনি 40% মাৰ্ক থাকিলেও আবেদন কৰিব পাৰিব। কিছুমান পোষ্টৰ ক্ষেত্ৰত আপোনাৰ কোৱালিফিকেশ্যন বিচাৰিছে, পোষ্ট কোৱালিফিকেশ্যন বিচাৰিছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, পোষ্ট কোৱালিফিকেশ্যনসমূহ আছে, আপুনি আবেদনসমূহ কৰিব পাৰিব। নিজে আপুনি চেক আউট কৰি ল'ব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই নটিফিকেশ্যনৰ লিংক দিম, কি আপোনাৰ কোৱালিফিকেশ্যন বিচাৰিছে নিজে চেক আউট কৰি ল'ব পাৰিব। এতিয়া 2 নম্বৰ যিটো পোষ্ট আছে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ পোষ্ট আছে, তাতে আপোনাৰ টোটেল পোষ্ট 81টা পোষ্ট দেখিবলৈ পাব। ডিচিপ্লিন ৱাইজ ইয়াতে ভেকেঞ্চিসমূহ আছে। এই যিটো আপোনাৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ যিটো চিভিলৰ আছে তাতে আপোনাৰ 50টা পোষ্ট আছে, আৰু এছিষ্টেণ্ট ইঞ্জিনিয়াৰ যিটো ইলেক্ট্ৰিকেলত আছে তাত আপোনাৰ 31টা পোষ্ট দেখিবলৈ পাব। এই পোষ্টকেইটাৰ ক্ষেত্ৰত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো BTech BE থাকিব লাগিব চিভিল ইলেক্ট্ৰিকেলৰ ফালৰ পৰা। লগতে আপোনাৰ 3 বছৰীয়া আপোনাৰ গ্ৰেজুৱেশ্যনটো থাকিব লাগিব। লগতে আপোনাৰ 3 বছৰীয়া এটা ৱৰ্কিং এক্সপিৰিয়েঞ্চ বিচাৰিছে এই পোষ্টটোৰ ক্ষেত্ৰত। যদি আপোনাৰ গ্ৰেজুৱেশ্যন আছে, BTech BE আছে, লগতে যদি আপোনাৰ মিনিমাম 3 ইয়াৰ্ছৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ আছে এই পোষ্টকেইটাৰ ক্ষেত্ৰত, তেতিয়া আপুনি আবেদনসমূহ কৰিব পাৰিব। অৰ্ডাৰ ক্ৰাইটেৰিয়া দিয়া আছে যিটো LIC AAO ৰিক্ৰুটমেণ্ট, তাৰ আপোনাৰ অৰ্ডাৰ ক্ৰাইটেৰিয়াটো দিয়া আছে, যিটো আপোনাৰ এজ লিমিট আছে AAO যিটো আপোনাৰ লিগেল, আৰু AAO যিটো আপোনাৰ CA পোষ্ট আছিল তাতে আপোনাৰ বয়সৰ সময়সীমাটো 21 বছৰৰ পৰা 32 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। বাকী পোষ্টসমূহত আপোনাৰ আবেদন কৰিবলৈ 21 বছৰৰ পৰা আপুনি 30 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে আপুনি এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। যদি আপুনি SC STৰ কেণ্ডিডেট হয় তেনেহ'লে আপুনি 5 বছৰকৈ এজ ৰিলেক্সন লাভ কৰিব পাৰিব। যদি আপুনি OBCৰ কেণ্ডিডেট হয় তেনেহ'লে আপুনি 3 বছৰকৈ এজ ৰিলেক্সন লাভ কৰিব পাৰিব। PWBDৰ জেনেৰেল SC ST OBC সকলে 10 বছৰ 15 বছৰ 13 বছৰ ক্ৰমে আপুনি লাভ কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন যিহেতু পোষ্টসমূহত আবেদন কৰিবলৈ আপোনাৰ বেচেলৰ ডিগ্ৰীটো মাষ্ট বি আপোনাৰ থাকিব লাগিব। লগতে আপোনাৰ কোৱালিফিকেশ্যন বিচাৰিছে, পোষ্ট কোৱালিফিকেশ্যন বিচাৰিছে, তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। মিনিমাম আপোনাৰ যদি গ্ৰেজুৱেশ্যনটো কমপ্লিট হৈ আছে তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিবলৈ এলিজিবল হ'ব। যিহেতু গ্ৰেড 3 লেভেলৰ পোষ্টসমূহ মুকলি হৈছে LIC বিভাগৰ ফালৰ পৰা। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। দৰমহাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ বেচিক পে'টো 88,635 ৰুপিছৰ পৰা আৰম্ভ কৰি আপোনালোকৰ
ক্লাছ 69,025 ৰুপিছৰলৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। এপ্লিকেশ্যন ফিজটো দিয়া আছে আপোনাৰ কেটেগৰী ৱাইজ এপ্লিকেশ্যন ফিজ দিয়া আছে, যিটো আপোনাৰ SC ST PWDৰ কাৰণে 85 ৰুপিছ আপুনি এপ্লিকেশ্যন ফিজ কাটিব লাগিব। ট্ৰেনজেকশ্যন চাৰ্জ প্লাছ GST ইয়াতে থাকিব। লগতে আপোনাৰ অৰ্ডাৰ কেণ্ডিডেটৰ কাৰণে 700 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। ট্ৰেনজেকশ্যন চাৰ্জ আৰু GST আপোনাৰ এক্সট্ৰাকৈ থাকিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই অফিচিয়েল ৱেবছাইটৰ লিংক আৰু ডাইৰেক্ট এপ্লাই লিংক দিম, তাতে গৈ আপুনি এপ্লাইসমূহ কৰি ল'ব পাৰিব। যদি আপুনি নটিফিকেশ্যনো চেক আউট কৰিম বুলি ভাবিছে, নটিফিকেশ্যনৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনতে দিম, তাতে গৈ আপুনি নিজে চেক আউট কৰি আপুনি পোষ্টসমূহত আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনাৰ পোষ্টসমূহৰ ক্ষেত্ৰত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব। এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে, সুবিধা সুযোগটো নেহেৰুৱাব। এতিয়া ইম্পৰ্টেণ্ট ডেটসমূহ হৈছে আপোনালোকৰ ষ্টাৰ্টিং ডেটটো যিহেতু 16 আগষ্টৰ তাৰিখৰ পৰা এই পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। যিহেতু যোৱাকালিৰ পৰা এই পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আপোনাৰ 8 ছেপ্টেম্বৰ তাৰিখলৈকে আপোনাৰ লাষ্ট ডেটটো আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই অফিচিয়েল ৱেবছাইট, নটিফিকেশ্যন লিংক আৰু এপ্লাই লিংক দিম, তাতে আপুনি নিজে চেক আউট কৰি আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰতিদিনে এই ধৰণৰ জবৰ আপডেটসমূহ পাই থাকিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব। লগতে ভিডিঅ'টো সকলো বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। জয় হিন্দ, জয় অসম।